ডিজিটেল কমল ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনালোঁ। হয় ভনীসকল, থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিকত ক'ব ওলাইছোঁ। হয় ভনীসকল, যোনবিলাকে বৰ্তমানলৈকে কমেণ্ট কৰি আছিলা যে 10 জুনৰ পে'মেণ্টটো সোমাব নেকি, আৰু বহুতো ফেক নিউজ ধৰি লওক আহি আছে। ইউটিউবাৰবিলাকে বহুতে ফেক নিউজ পাইছে যে 10 জুনত অৰুণোদয় 3000 টকা সোমাব, বা জীৱন প্ৰেৰণা স্কিম সোমাব, আৰু বাবু আঁচনি, নিযুত মইনা, সকলোবোৰ স্কিমৰ পে'মেণ্টটো বোলে সোমাব, আৰু একেলগে যিকেইটা পে'মেণ্ট আগতে দিয়া নাছিলে একেলগে গোটেইকেইটা পে'মেণ্ট সোমাব। এনেকৈ বহুতকেইটা স্কেম ভিডিঅ' ইউটিউবত আপলোড হৈ আছে। চ' মই আপোনালোকক সেই বিষয়ে আজি ভিডিঅ'টো তোমালোকক ক'ব ওলাইছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থকা। ব'লো তোমালোকক মই স্ক্ৰীণত দেখাই দিওঁ পূৰ্বগতি তোমালোকৰ কেতিয়া এই পে'মেণ্টটো হ'ব। চ' এইটো চোৱা, তোমালোকৰ যোনটো দি অৰুণোদয় পে'মেণ্ট অফ দি আগষ্ট 2026 ইজ এক্সপেক্টেড টু বি ৰিলিজ ইন টু বেনিফিচিয়াৰী বেংক একাউণ্ট বিটুইন দি 1st of 10 of August 2026। ইয়াত কৈছে যে গভৰ্ণমেণ্টে তোমালোকে যোনটো অৰুণোদয় পে'মেণ্টটো হয়, আপোনালোকৰ অৰুণোদয় পে'মেণ্টটো যিহেতু আগষ্টৰ 1ৰ পৰা 10 তাৰিখৰ ভিতৰত যোনটো অৰুণোদয় পে'মেণ্টটো হয়, অৰুণোদয় পে'মেণ্টটো যিহেতু 1250 টকাকৈ দিয়া কথা আছিল, কিন্তু এতিয়া পে'মেণ্টটো বঢ়াব যোনটো অৰুণোদয় 3.0 দেখা পাইছে আগষ্ট 2026 পে'মেণ্ট অভাৰভিউ দেখা পাইছে। এক্সপেক্টেড ডেট দেখা পাইছে 1st of the month, ছাকচেছফুলি হিজ most একাউণ্ট বাই দি 10 আগষ্ট, 10 আগষ্টৰ ভিতৰত তোমালোকৰ ধৰি লওক জীৱন প্ৰেৰণা হওক বা অৰুণোদয় হওক, সকলোৰ আপোনালোকৰ ধৰক পে'মেণ্টটো আহি যাব। ঠিক আছে। বাকী মন্থলি এমাউণ্টটো হৈছে দি এক্সচেঞ্জ অৰুণোদয় 3.0 কেছ বেনিফিচিয়াৰী 1500 পাৰ মান্থ, ইনক্লুডছ দি 1250 বেছিক এমাউণ্ট প্লাছ 250 ইণ্টাৰগ্ৰেড LPG ছাবচিডি। তোমালোকৰ আপোনালোকৰ যোনটো অৰুণোদয় পে'মেণ্টটো পাইছিলে 1250 টকা, তাৰ লগত এতিয়া ছাবচিডি দিব যোনটো LPG ছাবচিডি 250 টকা। ঠিক আছে। টোটেল এতিয়া 1500 টকাকৈ 1500 টকাকৈ আগষ্টৰ 1ৰ পৰা 10 তাৰিখৰ পৰা তোমালোকে পাব। ডাইৰেক্ট আপোনালোকে ধৰি লওক DBT প্ৰকাৰে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰত হৈ যাব। বাকী এতিয়া মই কৈছোঁ যে যোনবিলাক জীৱন প্ৰেৰণা, নিযুত মইনা আৰু বাবু আঁচনিৰ বিষয়ে মই বুজাই দিছোঁ, চাই লোৱা। বাকী এইটো চোৱা, যোনটো পে'মেণ্ট অফ দি জীৱন প্ৰেৰণা আঁচনি, নিযুত বাবু আঁচনি এণ্ড নিযুত মইনা আঁচনি স্কিমৰ যোনটো দেখা পাইছা, সেইটো হ'ব ডাইৰেক্ট DBT হৈছে। DBT প্ৰকাৰে ধৰক ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰত হ'ব, যোনটো নিশ্চয় গম পাইছা। তাৰপাছত এই তোমালোকৰ এই পে'মেণ্টটো দেখা পাইছা, পে'মেণ্টটো সেই একেদৰে যিহেতু যোনটো জীৱন প্ৰেৰণা স্কিমৰটো আছিলে 2500 টকাকৈ প্ৰতি মাহে 12 মাহৰ কাৰণে 1 ইয়াৰ্ছৰ কাৰণে। নিযুত মইনা আঁচনিটো আছিলে 1000 পৰা UG আৰু 2000 টকা আছিলে PG 10 মাহৰ পাৰ ইয়াৰ। বাকী নিযুত মইনা আঁচনি আছিলে 1000 টকা ক্লাছ 11 আৰু 1250 টকা UG আৰু 2500 টকা যিটো PG। বাকী এইটো 10 মান্থ পাৰ ইয়াৰ। বাকী এইকেইটা পে'মেণ্টকেইটাও ঠিক 1ৰ পৰা 10 তাৰিখ, যিহেতু 10 আগষ্টত তোমালোকৰ যোনটো জীৱন প্ৰেৰণা স্কিম আৰু নিযুত মইনা, বাবু আঁচনি আৰু যোনবিলাকে আপোনালোকে চাই আছে অৰুণোদয়। চ' আৰু তোমালোকৰ মা বা পেহীহঁতে অৰুণোদয়টো যিহেতু এবাৰ 1250 টকা নহয় 1500 টকাকৈ পাব। ঠিক আছে। তোমালোকে টেনশ্যন কৰিব নালাগে যে পে'মেণ্টটো আজি পাব কিবা পাব, সেইবিলাক আলবাল বুলিয়ে ক'ব লাগিব। আৰু স্কেম ভিডিঅ'বিলাক বনাই থাকে যে 10 জুনত দিব, কিবা জুনত দিব। ঠিক আছে। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই সঠিক ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ বন্ধুটোকে শ্বেয়াৰ কৰি দিবা। যদি তোমালোকে কিবা প্ৰব্লেম আছে, একাউণ্টখন মই কৈ থৈছোঁ আগতে, KYC লাগি আছে নেকি ঠিক কৰি লোৱা। যিহেতু আৰু পৰাপক্ষত তোমালোকে একাউণ্টখন লেনদেন কৰি থকা, তেতিয়াহ'লে ডাইৰেক্ট DBT আকাৰে হ'ব। ডাইৰেক্ট একাউণ্টত আগতে যেনেকৈ ভৰিছিলে তেনেদৰে আপোনালোকৰ একাউণ্টত আহি যাব। ঠিক আছে। তোমালোকে এতিয়া কনফিউজ হ'ব নালাগে, যিহেতু আজি পে'মেণ্টটো নাহে। তোমালোকৰ 10 আগষ্টত তোমালোকৰ যোনটো নিযুত মইনা, বাবু আঁচনি আৰু জীৱন প্ৰেৰণা স্কিম আৰু আপোনালোকৰ যোনটো অৰুণোদয় পে'মেণ্টটো 10 আগষ্টত আহি যাব। ঠিক আছে। যদি কিবা বুজি নোপোৱা বা কনফিউজ হৈ আছে, কমেণ্ট ছেকশ্যনত জনাবা, নিশ্চয় মই কমেণ্টৰ ৰিপ্লাই দিম। তো চেনেলটো নতুনভাৱে যদি আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব। এই কাৰণে অন কৰিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' চবতকৈ আগতীয়াকৈ পাই যায়। তো আজিলৈ ইমানতে, ধন্যবাদ। জয় অসম।